কুকিজনীক আজি স্কুল দিয়া ড্ৰেছত বহুত ডাঙৰ ছোৱালী যেন লাগিছে। কুকি, তোমাক বৰ ধুনীয়া লাগিছে এইটো ড্ৰেছত। হয় নেকি খুৰী? থেংক ইউ। মই আজিৰ পৰা স্কুল যাম, মনটো বহুত ভাল লাগি আছে। কুকি, তোমাৰ আজি এইখন স্কুলত প্ৰথম দিন, গতিকে প্ৰথম দিনাই সকলো ল'ৰা ছোৱালীৰ লগত ভালদৰে চা চিনাকি হ'বা আৰু সকলোৰে লগত মিলা প্ৰীতিৰে থাকিবা। স্কুলৰ ছাৰ বাইদেউহঁতৰ কথা সদায় শুনিবা, তেতিয়াহে তুমি ভাল ছোৱালী হ'বা। অকল এনেকৈ ডাঙৰ হ'লে নহ'ব নহয়, ভালদৰে পঢ়া শুনা কৰি ডাঙৰ ছোৱালী হ'ব লাগিব। অঁ খুৰী, মই তোমাৰ কথা মনত ৰাখিম। স্কুলৰ সকলো ল'ৰা ছোৱালীৰ লগত মিলা প্ৰীতিৰে থাকিম, লগতে ছাৰ বাইদেৱে কোৱা প্ৰতিটো কথাই ভালদৰে শুনিম। কি হ'ল, তোমালোকৰ ওলাই হোৱাই নাই নেকি? মই বাহিৰত ৰৈ ৰৈ আমনি লাগি গ'লগৈ। আজি স্কুলৰ প্ৰথম দিন, আজি দিনটোতে দেৰি কৰি পালে কথাটো বেয়া হ'ব। কুকি, মাৰো ওলাই হোৱাই নাই নেকি? দেউতা, মা দেখোন কেতিয়াবাই ওলালে, এতিয়ালৈকে ওলাই কিয় অহা নাই জানো। ৰ'বা, মই মাক মাতি দিওঁ। মা, অ' মা, কি কৰি আছানো? ওলাই নাহা কিয়? তুমি ইয়াতে ইমান দেৰি কৰিলে মই স্কুলত গৈ সময়মতে নাপামগৈ দেখোন। ওলাই আহা। গৈছোঁ, মোৰ হ'লেই। যিমানে হুলস্থুল কৰিছে ইমানো দেৰি হোৱা নাই, ইমান কিয় হুলস্থুল কৰিব লাগে? বৌ, আজি কুকিৰ স্কুলৰ প্ৰথম দিন, গতিকে সময়তকৈ অকণমান আগতীয়াকৈ পালে ভালহে। তোমাৰ পৰা নীতি শিক্ষা ল'বলৈ মোৰ ইমানো বেয়া দিন চলা নাই। অঁ, আৰু এটা কথা নহয়, তুমি ইয়াত কি কৰিছা? তুমি পাহৰি গ'লা নি তুমি এজনী অমংগলীয়া বিধৱা? তোমাৰ মুখখন চাহে আজি ছোৱালীজনী প্ৰথম স্কুললৈ গ'লে তাই গোটেই জীৱনটোৰ বাবে অমংগল হ'ব। গতিকে তোমাৰ এই অমংগলীয়া চেহেৰাটো মোৰ ছোৱালীজনীৰ চকুৰ পৰা আঁতৰত ৰাখিবা। কিমানবাৰ ক'ব লাগে, ক'ৰবাত যাব ওলালে তোমাৰ এই অমংগলীয়া চেহেৰাটো দেখুৱাই নিদিবা। আমাৰ কোনো কামতে মংগল নহয়। ইমান বাৰে প্ৰতি কোৱাৰ পাছতো তোমাৰ এই অমংগলীয়া চেহেৰাটোৱে সদায় দেখিবলৈ পাওঁ। মা, তুমিনো খুৰীক ইমান বেয়াকৈ কিয় কোৱা? তুমি মনে মনে থাকা। ডাঙৰ মানুহৰ কথাত সৰু ল'ৰা ছোৱালীয়ে মাত দিব নাপায়। হ'ব বৌ, মোৰ বাবে কুকিক গালি নাপাৰিব। মই আজিৰ পৰা বাৰু এইটো ভুল নকৰোঁ দিয়ক। তুমিও কিন্তু বৰ বেয়া মানুহ দেই, এনেকৈ তাইৰ সন্মুখত কৈ দিছা। তাই জানো মনটোত বেয়া লগা নাই? তুমি যে আনৰ মনত দুখ দিব পৰাকৈ ইমান বেয়াকৈ কথাবোৰ ক'ব পাৰা, তোমাৰ মানুহ হ'লে অলপো বেয়া নালাগেনে? আপুনি মনে মনে থাকক। বোৱাৰীয়েকৰ হৈ ওকালতি কৰিব নালাগে। মই একো মিছা কথাও কোৱা নাই। বিয়া হোৱা এবছৰ নহওঁতে গিৰিয়েকৰ মূৰ দুখালে, তাহে কুলক্ষণীয়া অমংগলীয়া নহয় আৰু কি? আগৰ পৰা যিবোৰ কথা শুনি আহিছোঁ মই সেইটোহে কৈছোঁ। আগৰ কালি মানুহে কয়, ক'ৰবাত যাবৰ সময়ত বিধৱা মানুহৰ মুখ দেখি গ'লে কোনো কামতে মংগল নহয়। গতিকে আপুনি এইবিলাক কথাত মান নামাতাই মই ভাল বুলি ভাবোঁ। তোমাৰ কথা কোৱাটোৱে ভুল। তোমাৰ মুখত কোনোবা জোৰ দিব পাৰেনে? এতিয়া যাওঁ আহা, ভাল কাম এটাত যাবলৈ ওলাইছোঁ। এইখন কণ্ডল আৰম্ভ কৰি ল'ব নালাগে, ব'লা যাওঁ। সদায় ক'ৰবাত যাবৰ সময়ত কণ্ডল আপোনাৰ বোৱাৰীয়েকৰ বাবেই হয়। যিমান মানা কৰিলেও তাই সদায় সেই মুখখন আনি দেখাই দিবহি। ব'লক এতিয়া। তুমি অকলে গুচি গ'লা, মোকো তোমাৰ লগতে কিয় লৈ নগ'লা? মানুহৰ ঠাট্টা মস্কৰা শুনিবলৈ মোকনো কিয় ইয়াত এৰি গৈছিলা? তুমি মোক কথা দিছিলা, মোৰ গোটেই জীৱনটোৰ বাবে তুমি মোৰ লগত থাকিবা, কিন্তু কিয় মোক এনেকৈ এৰি গ'লা? কিমান শুনিম আৰু অমংগলীয়া কুলক্ষণীয়া। এইবোৰ শুনি শুনি মোৰ তিতা লাগি গৈছে। তোমাক হেৰুৱাই এনে দুখত আছো, তাৰ পাছতো এইবোৰ কথা শুনিলে মই কেনেকৈ ধৈৰ্য ধৰি থাকো কোৱাচোন তুমি? তুমি জানো মোৰ দুখবোৰ দেখা নাই? কিয় মোক লৈ নোযোৱা তোমাৰ ওচৰলৈ? কিয়? মই ভাবিছোঁ ছোৱালীজনী থ'বলৈ স্কুললৈ গ'লো, মহাৰাণীয়ে ঘৰৰ কামখিনি কৰি থ'ব, কিন্তু মহাৰাণীয়ে এইদৰে ৰুমত সোমাই আৰামত বহিহে আছে। হেৰি মহাৰাণী, এইদৰে কান্দি কাটি থাকিলে ঘৰৰ কামবোৰ নিজে নিজে হ'ব নেকি? এইদৰে কন্দা কটা কৰি কোনো লাভ নহ'ব। এইখন ঘৰত থাকিবলৈ হ'লে ঘৰৰ কাম কৰিবই লাগিব। বৌ, মই ঘৰৰ সকলো কাম কৰিহে ৰুমলৈ আহিছোঁ। হ'ব, কথা ক'বলৈ আহিছা। ঘৰৰ কাম সকলো কৰিলা। যদি ঘৰৰ কাম সকলো কৰিলা, মোৰ ৰুমটো ইমান বিশৃংখল কিয় হৈ আছে? কাপোৰ সোপা উলিয়াই থৈ গ'লেও ভালদৰে জাপি কুচি থ'ব নোৱাৰিলা। আহি এইদৰে ৰুমত কান্দি আছা। ভাল বাহানা নাপালা আৰু কান্দি থাকিবলৈ। কোনোবাই কিবা এটা ক'লে কান্দি কান্দি আহিবা। তুমি এনেকৈ কান্দি থাকিলে সঁচাটো মিছা হৈ নাযায়। তুমি এজনী কুলক্ষণীয়া বাবেহে বিয়াৰ বছৰ নহওঁতে মানুহটো মূৰটো খালা। সেই কথাষাৰ শুনি আৰু এইদৰে কান্দি থাকিলে কেনেকৈ হ'ব? কান্দি কান্দি মানুহৰ মৰম আদায় কৰিবলৈ আহে, কিন্তু এইদৰে এইখন ঘৰত কান্দি থাকি কোনো লাভ নহ'ব, বুজিলা? প্ৰতি সময়তে বৌ, তুমি এনেকুৱা কথা কিয় কোৱানো? ময়োতো তোমাৰ দৰে মানুহে, ময়ো কষ্ট পাওঁ। মোৰ মানুহজন হেৰাই গৈছে, কিমান কষ্ট পাইছোঁ মই জানো। তাৰ উপৰিও তুমি সদায় মোক একেষাৰ কথাকে শুনাই থাকা। ময়োতো মানুহে, কিয় এবাৰো মোক বুজিবলৈ চেষ্টা নকৰা? আৰু কি বুজিব লাগে হা? এইখন ঘৰত থাকিবলৈ দিছোঁ, খাবলৈ দিছোঁ, তাতকৈ আৰু কি লাগে তোমাক? ইয়াতকৈ আৰু মই বুজিব নোৱাৰোঁ, বুজিলা? সঁচা কথাটো ক'লে বেয়া পাই লাভ নাই, যিটো সঁচা সেইটো মই কমেই। তুমি শুনি বেয়া পোৱা ভাল পোৱা সেইটো তোমাৰ কথা। আৰু শুনা, এইদৰে ৰুমত আহি আহি কান্দি কাটি সময় নষ্ট নকৰিবা। ঘৰত কাম বহুত থাকে, দুই এখন কামত মোক সহায় কৰি দিবা। এনেকৈ থাকিলে নহ'ব। এনেকৈ এইখন ঘৰত থাকিবলৈ নোপোৱা। যদি এইখন ঘৰত থাকিবলৈ মন আছে, তেতিয়াহ'লে কাম কৰি থাকিবা। এনেকৈ বহি বহি কান্দি কান্দি খাবলৈ নোপোৱা নহয়। হ'ব বৌ, বৰ আহে একেবাৰে কান্দি
আনি থাকিবলৈ আহা এতিয়া বহুত কাম আছে কৰাহি বৰষা কি হ'ল আজিও নবৈ তোমাক কিবা ক'লে নেকি এইদৰে কান্দি আছা যে ইয়াত নাই দাদা মোৰহে মনটো কিবা এটা ভাল লগা নাই আজি ধুনলৈ বৰ মনত পৰিছে অ' সি মোক এৰি যোৱাৰ পৰা মই বৰ অকলশৰীয়া হৈ পৰিলোঁ হ'ব মোক আৰু নক'ব নালাগে মই বুজিছোঁ তোমাৰ ধুনলৈ কিয় মনত পৰিছে এই মানুহজনীক বুজাই বুজাই মই বুজাব পৰা নাই সকলো সময়তে তোমাক কিয় এটা ইমান কেটেৰা চেঙেৰা কৰি থাকিব লাগে ৰ'বা এই আজি মই দিম ভালকৈ শিক্ষা নালাগে দাদা নালাগে আকৌ আপুনি মোৰ হৈ ওকালতি কৰিবলৈ বৌ ওচৰলৈ যাব নালাগে এনেও বৌয়েতো মিছা কথা কোৱা নাই মই সঁচাই কুলক্ষণীয়া জন্ম হৈয়ে মা দেউতাক হেৰুৱালোঁ আৰু এতিয়া বিয়া সোমাই এবছৰ নহওঁতে মানুহজন হেৰুৱালোঁ মই সঁচাকৈ কুলক্ষণীয়া মোৰ দৰে কুলক্ষণীয়া পৃথিৱীত জীয়াই থকা অধিকাৰেই নাই নাজানো ভগৱানে কিয় মোক জীয়াই ৰাখিছে হ'ব আৰু দুখ কৰি নাথাকিবা পৃথিৱীত অকল তোমাৰেই মানুহজন ঢুকোৱা নাই বহুত মানুহ আছে যিয়ে এনেকৈ মানুহজন হেৰুৱাইছে আচলতে এইবিলাক সকলো কপালৰ লিখন সকলো কপালৰ লিখনৰ মতেই হয় কোনেও কাৰো ভাগ্য কাঢ়িব নোৱাৰে মিছাটো তোমাক বৌয়ে অমংগলীয়া কুলক্ষণীয়া বুলি কয় আৰু তুমিও এতিয়া নিজকে অমংগলীয়া কুলক্ষণীয়া বুলি কৈছা এইবোৰ নক'বা বৌয়ে কৈছে ক'ব দিয়া কিন্তু নিজেতো নিজক তেনেকৈ নক'বা ভাল নালাগে যুগৰ পৰিৱৰ্তন হ'ল মানুহবোৰ উচ্চ শিক্ষিত হ'ল কিন্তু কিছুমান মানুহৰ আওপুৰণিকলীয়া কিছুমান অন্ধবিশ্বাস মনত এতিয়াও আছে তাৰে এক উদাহৰণ তোমাৰ বৌ কিন্তু তুমিতো এজনী উচ্চ শিক্ষিত ছোৱালী ইমান শিক্ষিত ছোৱালী এজনীয়ে এনেকুৱা অন্ধবিশ্বাসবোৰ মানি ল'লে একেবাৰে শোভা নাপায় শুনা আজিৰ পৰা এনেকুৱা কথা আৰু নক'বা আজিয়ে যি ক'লা এতিয়া মন বেয়া কৰি থাকিব নালাগে যোৱা মোৰ বাবে একাপ চাহ কৰি আনাগৈ ঠিক আছে দাদা হেৰা চাওঁ এইফালে আহাচোন অঁ তুমি আহিলা মই আহিলোঁ আৰু ভাবিছোঁ তোমাৰ লগত কেইটামান কথা আলোচনা কৰিবলগীয়া হ'ল তোমাক মই কেইটামান কথা ক'ম বুলি ভাবিছোঁ তুমি কথা কোৱাৰ আগতে মোৰো তোমাক দুটামান কথা ক'ব লগা আছে মই কৈ লওঁ ৰ'বা কোৱাচোন কি কথানো বৰষা আৰু এইখন ঘৰত কিমান দিন থাকিব এইখন ঘৰততো তাইৰ আপোন কোনো নাই তাইৰ মানুহটোও ঢুকাই গ'ল এতিয়া তাই এইখন ঘৰত কি দৰকাৰ থাকিবলৈ এনেই বস্তু বাহানিৰ ইমান দাম ঘৰখন চলিবলৈকে কষ্ট হয় তাৰ উপৰিও এজনী মানুহৰ ভৰণ পোষণ কৰিবলৈ কিমান খৰচ হয় এই সদায় এনেকৈ ইয়াতে ৰাখিম বুলি ভাবিছা নেকি তুমি পাহৰি নাযাবা তাইৰ মানুহটো মোৰ ভাইটি আছিল আৰু মোৰ ভাই বোৱাৰী হিচাপে তাই এইখন ঘৰত তোমাৰ যিমান অধিকাৰ তাইৰো সিমানেই অধিকাৰ গতিকে তুমি তাইক ক'ৰবালৈ যোৱাৰ কথা কেনেকৈ ভাবিব পাৰিলা লগতে আৰু এটা কথা ঘৰৰ সকলো খা খৰচৰ ব্যৱস্থা মই কৰোঁ গতিকে এইখন ঘৰত কোন থাকিব নাথাকিব তাৰ সিদ্ধান্ত ময়ে কৰিম তুমি অযথা এইবিলাক চিন্তা কৰিব নালাগে অ' আই ভাই বোৱাৰীলৈ ইমান মৰম এনেকৈ ৰখাতকৈ দেখোন নিজৰে কৰি ল'ব পাৰে ৰূপালী কথা চম্ভালি ক'বা সীমা চেৰাই কথা নক'বা তাই মোৰ ভাই বোৱাৰী লাজ লগা নাই তোমাৰ এনেকুৱা কথা ক'বলৈ এজনী শিক্ষিত মহিলাৰ মুখত এনেকুৱা অসভ্য আচৰণ একেবাৰে শোভা নাপায় সঁচা তুমি বহুত শিক্ষিত হৈও মূৰ্খ হৈ আছা দেই কাক কি কথা ক'ব লাগে তাকো নাজানা আৰু শুনা তুমি বৰষাক সকলো সময়তে কুলক্ষণীয়া অমংগলীয়া এইবিলাক কৈ থকাটো বন্ধ কৰা তাই কিমান কষ্ট পায় তুমি জানানে অকণমানটো আনৰ দুখ বুজিবলৈ চেষ্টা কৰা কি প্ৰয়োজন আছে সকলো সময়তে সেই কেইষাৰ কথা ক'বলৈ সেইবোৰ নোকোৱাকৈওতো তুমি কিবা এষাৰ ক'ব পাৰা ইফালে কুকিও দিনে দিনে ডাঙৰ হৈ আহিছে তাই এটা দুটা কথা বুজি পোৱা হৈছে তাইও মোক প্ৰশ্ন কৰে মায়ে খুৰী কিয় এনেকৈ কয় বুলি মই তাইৰ আগত একো উত্তৰ দিব নোৱাৰোঁ গতিকে অকণমান নিজকে সলনি কৰা এই আচৰণ একেবাৰে গ্ৰহণযোগ্য নহয় হ'ব এতিয়া বোৱাৰীকৰ হৈ মোৰ লগত কাজিয়া কৰিব নালাগে বোৱান বুজি পালোঁ আৰু এতিয়া মোৰ এইখন ঘৰত কোনো ভেলুৱে নাই আৰু মই কাক কি ক'ম সেইটো মই নিজৰ মতেহে ক'ম তোমাৰ কথা শুনি মই কাৰোবাক মধ্যা মাত লগাবলৈ যাব নোৱাৰোঁ তাই দুখ পাই সুখ পাই মই কি জানো তাইকতো মই মিছা কথা কোৱা নাই যিটো সঁচা সেইটোৱে কৈছোঁ আৰু শুনা আজিৰ পৰা মোকো তাইৰ বিষয়ে ওকালতি কৰিবলৈ নাহিবা নহ'লে কিন্তু মই এই ঘৰ দুৱাৰ এৰি গুচি যাম থাকিবা তেতিয়া ভাই বোৱাৰীৰ লগতে এই মানুহজনী নহয় কেনেকুৱা মানুহ ভালকে কথা এষাৰ বুজালে বেলেগ কলৈহে সোমায়গে কি যে হ'ব আৰু কেনেকৈ বুজাম দেই দাদা চাহ হ'ল আহক অঁ গৈছোঁ তুমি ওলাই মেলি আজৰি হ'লা পিছে বজাৰৰ লিষ্টখন বনাই ল'লানে নাই কালৈ কি আনিম নানিম অঁ আৰু এটা কথা বৰষালৈও কিবা এটা আনিব লাগিব আকৌ তাই এইখন ঘৰত এইটো প্ৰথম বিহু নহয় গতিকে তাইক আমি ভাল কিবা এটা দিব লাগিব সকলো সময়তে যেনিবা বোৱাৰীয়েকৰ কথা নাপাহৰে মই লিষ্ট বনাই লোৱা নাই ঘৰৰ মানুহ তিনিটা বজাৰহে ইমান একেবাৰে লিষ্ট বনাই লোৱাৰ কোনো প্ৰয়োজন নাই আৰু শুনা বৰষালৈ একো আনিবলৈ নাই তাইনো কি বিহু বিধৱা মানুহৰ বিহু লাগেনে প্ৰথম বিহু কিন্তু তাই মানুহটোকে প্ৰথম বিহুটোত আদৰিবলৈ ৰাখিব নোৱাৰিলে কুলক্ষণীয়াজনী আহিয়ে মানুহটোক মূৰটো খালে মই তাইক একো আনি দিবলৈ নাই দেই কিবা আনিবলৈ মন গ'লে তাই নিজে আনি ল'ব কি মানুহ হও তুমি ঘৰখনৰ বাবে বজাৰ কৰিবলৈ যাম মানুহ 4টা তাৰে 3টা মানুহৰ বজাৰ কৰিম আৰু এটা মানুহৰ বজাৰ কৰিবলৈ
তুমি বেয়া পাইছা আৰু তাই নিজে বজাৰ কৰিবলৈ তাইৰ হাততো পইচা লাগিব ঠিক আছে তুমি যদি তাই বস্তু আনিবলৈ বেয়াই পাইছা মই তাইক পইচা দিম তাই নিজে আনি ল'ব যি কৰা কৰিবা কিন্তু মই সেই কুলক্ষণাজনীৰ বাবে একো বস্তু বজাৰ কৰি আনিবলৈ নাই এতিয়া ব'লা যাওঁ কুকি তুমি ইয়ালৈ কিয় আহিছা তুমি ইয়ালৈ অহা দেখিলে মোৰ লগত কথা পতা গম পালে মায়ে তোমাক গালি দিব মিছাতে তুমি মোৰ বাবে কিয় গালি শুনিব বিচাৰা ন খুৰী মায়েনো তোমাক ইমান কিয় বেয়া পায় কিয় ইমানকৈ তোমাক গালি দি থাকেনো তুমি দেখোন ইমান বেয়া নহয় মই দেখোন তোমাক বহুত ভাল পাওঁ আৰু এতিয়া মা ঘৰত নাই সেয়ে আহিছোঁ মই তোমাৰ লগত কথা পাতি বৰ ভাল পাওঁ নহ'লে অকলে অকলে ৰুমটোত থাকি বৰ অশান্তি লাগে মাৰ মোৰ লগত কথা পাতিবলৈ সময় নাই সকলো সময়তে ফোনটো লৈ তাৰ লগত কথা পাতি থাকে সেয়ে মই তোমাৰ ওচৰলৈ আহিছোঁ খুৰী আৰু এটা কথা তুমি মোক এইকেইদিন স্কুললৈ যাওঁতে মা দেখাৰো দিবলৈ যোৱা নাই তুমি মাৰ কথা শুনি মোক তেনেকৈ মা দেখা নিদিয়াকৈ কিয় থাকা তোমাক মা দেখা দি যাব নাপালে মোৰ স্কুলত মনটো ভাল নালাগে এনেকুৱা নকৰিবাচোন কুকি মোৰো মন যায় তোমাক ক'ৰবালৈ যাওঁতে ভালকৈ মা দেখা দি পঠিয়াবলৈ কিন্তু কি কৰিবা সেইখিনি সুখ ভগৱানে মোৰ কপালত নিলিখিলে হ'ব দিয়া মায়ে তোমাক মোৰ পৰা আঁতৰত থাকিবলৈ কৈছে নহয় তুমি ভাল ছোৱালী নহয় সেইবাবে মাৰ কথা শুনিবা যিমান পাৰা মোৰ পৰা আঁতৰি থাকিবা মোৰ বাবে তুমি গালি শুনিলে মোৰ ভাল নালাগে নহয় ছোৱালী তই ইয়াত কি কৰিছ তোক ইমানকৈ মানা কৰাৰ পাছতো তাই কুলক্ষণীয়াজনী ৰুমত আহি একেবাৰে কথা লেকচাৰ মাৰি আছেহি যে মই নথকাৰ সুবিধা লৈ তহঁত দুজনে মানে এইদৰে কথা পাতি থাক নাই বৌ মিছাতে কুকিক গালি নাপাৰিবা তাই ৰুমলৈ অহা বেছি সময় হোৱা নাই আহিছিলেহে হ'ব মই তোমাক সোধা নাই মই মোৰ ছোৱালীকে সুধিছোঁ তুমিতো এজনী ডাঙৰ মানুহ তোমাক কথা ক'লে বুজি নোপোৱা নেকি কুকি বাৰু সৰু তাইক কথা ক'লে বুজি নাপায় তোমাকতো মই কৈছোঁ মোৰ ছোৱালীৰ পৰা তোমাক আঁতৰি থাকিবলৈ যিমানেই কথা কওঁ যিটোকে মানা কৰোঁ তুমি সেইটো কামকে কৰা যে কি মানে নিজৰ মানুহটো মূৰটো খালাহে নহয় এতিয়া মোৰ ছোৱালীজনী মূৰটো খাবলৈও চেষ্টা কৰি আছা নেকি বৌ সকলো সময়তে এষাৰ কথা কোৱাটো জৰুৰী নেকি কিয় সকলো সময়তে তুমি মোক এনেকৈ কথা শুনাই থাকা মই কুকিৰ ওচৰলৈ যোৱা নাই তাইহে মোলৈ মনত পৰি আহিছিলে মোৰ ওচৰলৈ আহিলে মোৰ কপালৰ কুলক্ষণীয় স্বভাৱটো তাইৰ কপাললৈ গুচি নাযায় নহয় কিনো কিছুমান চিন্তাধাৰা তোমাৰ দেই হ'ব মোৰ মুখে মুখে উত্তৰ দিবলৈ নাহিবা বৰ সাহস দেখিছোঁ ছোৱালী মোৰ ওচৰলৈ এই কুলক্ষণীয় জনীৰ পৰা যিমান আঁতৰত থাকিবলৈ কওঁ এই ছোৱালীজনী সিমানেই ওচৰ চাপি আহিছে একদম ভিতৰলৈ সুখী নে ভগৱান তুমি চাগে এতিয়া বহুতেই সুখী মোৰ জ্বালা যন্ত্ৰণাবোৰ দেখি বৰ সুখ পাইছা নহয়নে ৰূপালী চা ওলাই আহাচোন ক'ত আছে বৰ ডাঙৰ কথা এটা হ'ল হেৰি কি হ'ল ইমান উধাটো খাই আহিছে যে দাদা কি হ'ল তুমি ফোনটো চাইলেণ্ট কৰি থৈছা নেকি ইমানকৈ স্কুলৰ পৰা ফোন কৰিছে ফোনটো ৰিচিভ কৰা নাই ছোৱালীজনীয়ে বোলে পঢ়ি মূৰত দুখ পালে সেই খবৰটো দিবলৈকে ইমান ফোন কৰি আছে তুমিতো ফোনটো ক'ত থৈছা কি মাজনীয়ে দুখ পালে ব'লক আমি স্কুললৈ যাওঁ তাই বেছিকৈ দুখ পালে বা কি জানি ব'লকচোন ৰ'বা এতিয়া স্কুললৈ যোৱাৰ কোনো দৰকাৰ নাই স্কুলৰ এজন মাষ্টৰে তাইক ডক্টৰৰ তাত দেখুৱাই মেলি আনি আছে বোলে কওৱা আহি পাইছেহি ছোৱালী মাজনী মা কুকি তুমি বৰ দুখ পালা নেকি বিষা আছে নেকি তোমাৰ নাই খুৰী ডক্টৰ আংকলে মোক বেজি দিলে নহয় বেজি দিয়াৰ পৰা অকণমান কমিছে মোৰ যে কিমান তেজ ওলাইছিলে জানানে আপোনালোকে আৰু এতিয়া চিন্তা কৰিব নালাগে তাইক মই মেডিকেললৈ নি ভালকৈ ডক্টৰক দেখাই আনিছোঁ ডক্টৰে লিখি দিয়া মেডিচিনখিনিও কিনি তাইৰ বেগতে ভৰাই দিছোঁ সময়মতে সেইখিনি খোৱালে তাই খুব সোনকালে ঠিক হৈ যাব ছোৱালীজনী পৰিল কেনেকৈ দেউতা মায়ে খুৰীক সদায় কুলক্ষণীয়া বুলি কয় কিন্তু চোৱা মই যিদিনাই খুৰীক স্কুললৈ যাওঁতে সেয়া কৰি যাওঁ সেইদিনা মোৰ একোৱেই নহয় আজি খুৰীক মই মা দেখাৰ লগাবলৈও নাপালোঁ সেইবাবেই আজি মোৰ এনেকুৱা হ'ল আচলতে মায়ে খুৰীক এনেই কুলক্ষণীয়া বুলি কয় খুৰী কুলক্ষণীয়া নহয় ছাৰ মই যে কওঁ খুৰী এইজনীয়ে মোৰ খুৰী আপুনি চাই পেলাই কওকচোন খুৰী জানো কুলক্ষণীয়া বাৰু খুৰী কুলক্ষণীয়া হ'ব পাৰে জানো ক্ষমা কৰিব আপোনালোকৰ এইবিলাক বিষয়ত মই মাত মাতিব নালাগে এইবিলাক আপোনালোকৰ ঘৰুৱা বিষয় কিন্তু য'ত যি দুখ বা ভুল দেখোঁ তাত মই মাত নিদিয়াকৈ নোৱাৰোঁ চাওকচোন আজি সৰু ছোৱালীজনী কেনেকুৱা কথাবোৰ কৈছে এইবোৰ তাইৰ মুখত শোভা পায় জানো এইবিলাকৰ বাবে জগৰীয়া আপোনালোক ডাঙৰ কেইজন আপোনালোকে তাইক এনেকুৱা পৰিৱেশত দেখিলে তাই ডাঙৰ হৈ কি হ'ব নিজেই ভাবকচোন আৰু আজিকালি আধুনিক যুগত পুৰণা কিছুমান অন্ধবিশ্বাস মানুহে লৈ ফুৰাটো ভাল নহয় মানুহে মানুহক দেখুৱাই শিক্ষিত হ'লে নহ'ব তেওঁৰ চিন্তাধাৰাও শিক্ষিত বা আধুনিক হ'ব লাগিব তেতিয়াহে নিজক আধুনিক বুলি কোৱাৰ অধিকাৰকণ থাকে কোনোবাই কাৰোবাৰ স্বামীক হেৰুৱালে কেনেকৈ কুলক্ষণীয়া হৈ যাব পাৰে সকলোৱে নিজৰ নিজৰ কপালৰ মতে লিখি আহে আৰু কপালৰ লিখনি মতেই হয় গতিকে এইবিলাক আপোনালোকৰ একেবাৰে ভাল হোৱা নাই আৰু কুকিয়ে মোক তাই খুৰীয়েকৰ কথা প্ৰায়ে কৈ থাকে তাইৰ মুখৰ পৰা যিবোৰ কথা জানিব পাৰিছোঁ সেইমতে আপুনি বহুত ভুল কৰি আছে আপুনি নিজে এজনী ছোৱালী তুলিছে গতিকে আপুনি ছোৱালীজনীৰ ভৱিষ্যতৰ কথা চিন্তা কৰি নিজকে অকণমান সংশোধন কৰাৰ প্ৰয়োজন আছে বেয়া নাপাব মই আপোনাৰ ছোৱালীৰ স্কুলৰ টিচাৰ হৈও আপোনালোকৰ ঘৰুৱা কথাত মাত মাতিছোঁ নাই বেয়া পোৱা নাই আপুনি ঠিক কথাই কৈছে ছাৰ
এইষাৰ কথাকে মানুহজনীক বুজাই বুজাই মই বুজাব পৰা নাই। আকুৰ গোচ সকলো কথাতে বোৱাৰীজনীক অকল কুলক্ষণীয়া কৰি থাকে। আৰে তাইওতো মানুহহে। গতিকে আপুনি কৈছে মই ভালেই পাইছোঁ। বাৰু মই এতিয়া বেছি সময় নকৰোঁ, মই যাওঁ, মোৰ আৰু 2টা ক্লাছ কৰিবলৈ বাকীয়ে আছে। কথাকেইষাৰ কোৱাৰ বাবে আপোনালোকে বেয়া নাপাব। আহিছোঁ। শুনিলা, তোমাৰ বাবে আজি ছোৱালীৰ স্কুলৰ এজন মাষ্টৰে আমাক জ্ঞান দিব লগা হ'ল। মূৰত ধৰিছেনে কিবা? নাকত লাজ লাগিছে নাই? ইমানকৈ বুজাই বুজাই বুজাব নোৱাৰিলোঁ। এতিয়া ছোৱালীৰ স্কুলৰ মাষ্টৰেও আহি বুজাব লগা হ'ল। মই হ'লে বৰ লাজ পাইছোঁ দেই। ইফালে এইজন ল'ৰা আমাৰ স্কুলত পঢ়োৱা প্ৰিন্সিপাল ডেকা ছাৰৰ ল'ৰা। আজি সি চাগে ঘৰত গৈ এইবিলাক কথা ক'বগৈ নহয়। ডেকা ছাৰে বাৰু মোক কি বুলি ভাবিব? সঁচাকৈ তোমাৰ বাবে মই ক'তো নাক উলিয়াব নোৱাৰা হ'ম। যোৱা এতিয়া, ইয়াত ভেবা লাগি থাকিব নালাগে। ছোৱালীজনী কাপোৰ কানি খুলি অকণমান চোৱা চিতা কৰাগৈ। কি আলোচনা আছে একেবাৰে পথাৰৰ মাজলৈ লৈ আহিলা যে? ঘৰত আকৌ তুমি যিমতেহে হুলস্থুল কৰা, সেইবাবে পথাৰলৈকে লৈ আহিছোঁ। সেইদিনাখনি তুমি মাষ্টৰজনৰ কথাবোৰ শুনিলা নহয়, সেইবোৰ শুনি কিবা অলপ চিন্তা কৰিছানে? তুমি যে কিমান ভুল নিজকে এবাৰ সুধি চাইছানে? আচলতে ভুল আপোনালোকে মোক বুজিছে। মোৰ এইখন ঘৰত আপোন বুলিবলৈ আপোনাৰ আৰু ছোৱালীজনীৰ বাহিৰে কোন আছে কওকচোন? গতিকে আপোনালোকৰ যদি কিবা এটা হয় মই কেনেকৈ থাকিম? আপোনালোকৰ ভালৰ বাবেহে মই তাইক আমাৰ পৰা আঁতৰাই ৰাখোঁ। ঠিক একেটা কথাকে তুমি বৰ্ষাৰ লগতো মিলাই চোৱাচোন। এইখন ঘৰত তাই আপোন বুলিবলৈ কোন আছে? কাৰ ভৰসাত এইখন ঘৰত আছে? আমিয়ে জানো তাইৰ আপোন নহয়? এতিয়া আমি আপোনবিলাকে যদি তাইৰ মনত আঘাত পোৱাকৈ কথাবোৰ কওঁ, তাই কাৰ আশা ভৰসাত জীয়াই থাকিব তুমি কোৱাচোন? তাইৰ বিয়া এবছৰ নহওঁতেই নিজৰ মানুহজন হেৰুৱাইছে। মানুহজন হেৰুৱাই তাই এনেই অকলশৰীয়া হৈ পৰিছে। আৰু এই দুখৰ সময়ত আমিয়ে যদি তাইক সাহস হৈ থিয় নিদিওঁ, তাইক কাৰ মুখলৈ চাই জীয়াই থাকিব কোৱাচোন? তেনেই কণমানি ছোৱালী, গোটেই ভৱিষ্যতটো আগত আছে। গতিকে আমিয়েই তাইৰ সকলোখিনিকে খেয়াল ৰাখিব লাগিব নহয় জানো? এতিয়া আমি নিজৰ ককায়েক নবৌয়েক হিচাপে তাইৰ দায়িত্ব কিছুমান ল'ব লাগিব। গতিকে মই ভাবোঁ তুমি এতিয়া নিজকে অকণমান সলনি কৰা। অন্ততঃ বৰষাক এনেকুৱা কেটেৰা চেঙেৰা নকৰিবা। হ'ব দিয়ক, মই আপোনাৰ কথা বুজি পাইছোঁ। এতিয়াৰ পৰা বাৰু মই বৰষাক একো নকওঁ। তাই যেনেকৈ ইচ্ছা তেনেকৈয়ে থাকিব। ছোৱালীৰ পৰা আঁতৰত থাকিবলৈও নকওঁ। মই যে ভুল কৰিছিলোঁ মই বুজি পাইছোঁ। এতিয়াৰ পৰা নকৰোঁ বাৰু। ভাল লাগিছে, এতিয়াহে মনটো ভাল লাগিছে। তুমি যে মই কোৱা কথাবোৰ বুজি পাইছা। আৰু এটা কথা শুনাচোন, বৰষাৰ বাবে কুকিহঁতৰ স্কুলতে এটা পোষ্ট ওলাইছে। তাইক সেই পোষ্টটোতে জইন কৰিবলৈ কওঁ। অন্ততঃ দিনৰ দিনটো ল'ৰা ছোৱালীৰ লগত থাকিলে তাইৰ মনটো ভাল লাগিব। যি ভাল দেখে কৰক, মই এতিয়াৰ পৰা একো নকওঁ। মাথো ঘৰখনত সকলো শান্তিৰে থাকিলেই হ'ল। বৰষা? বৌ কওকচোন। বৰষা, তুমি মোক ক্ষমা কৰি দিবা। তোমাক মই বহুত মনত কষ্ট দিলোঁ। মই জানি বুজিও তোমাক বহুত বেয়া ব্যৱহাৰ কৰিলোঁ, যিবিলাক মই কৰিব নালাগিছিল। মই অন্ততঃ এতিয়া মোৰ ভুলবোৰ বুজি পাইছোঁ। গতিকে নিজৰ নবৌৰ দৰে ভাবি মই কৰা ভুলবোৰৰ বাবে মোক ক্ষমা কৰি দিব পাৰিবানে? কি যে কয় বৌ, আপুনি মোক ক্ষমা বিচাৰি আৰু লাজ নিদিব। এইখন ঘৰত আপোনালোকেই মোৰ বাবে আপোন। আপোনালোকৰ সাহসতেই মই জীয়াই আছোঁ। আপোনালোকৰ বাহিৰে মোৰ কোনোৱেই নাই। গতিকে আপোনালোকৰ কোনো কথাই মই মনত ৰাখি নাথাকোঁ। মোক ক্ষমা আৰু দ্বিতীয় দিন নিবিচাৰিব আপুনি। ইমান ভাল মনৰ ছোৱালীজনী মই ইমান বেয়া ব্যৱহাৰ কৰিছিলোঁ, মোৰ নিজৰে লাজ লাগিছে। বাৰু বৰষা, এটা ভাল খবৰ আছে। দাদাই কুকিহঁতৰ স্কুলতে তোমাৰ বাবে এটা পোষ্ট বিচাৰিছে। তুমি কাইলৈৰ পৰা স্কুললৈকে যাবা। স্কুলৰ ল'ৰা ছোৱালীৰ লগত থাকিলে তোমাৰ মনটোও অলপ ভাল লাগিব। নহ'লে এই ঘৰখনতে থাকি থাকি সদায় একেবোৰ চিন্তাকে কৰি কৰি কিবা জানো লাভ হ'ব? গতিকে তুমি এতিয়াৰ পৰা স্কুললৈকে যাবা। কিন্তু বৌ, মই যদি দিনৰ দিনটো স্কুলতে থাকোঁ, ঘৰৰ কামবোৰ কি হ'ব? আপুনি অকলে অকলে ঘৰৰ কাম কৰিব পাৰিব জানো? কিয় নোৱাৰিম? ইমান দিনে দেখোন ঘৰৰ সকলোবোৰ কাম তুমি অকলেই কৰি আছিলা। এতিয়া মই অকলে কৰিব কিয় নোৱাৰিম? পাৰিম। ঘৰৰ কামৰ কথা তুমি চিন্তা কৰিব নালাগে। মই ঘৰখন চম্ভালি ল'ম। তুমি অহাকালিৰ পৰা কুকিহঁতৰ লগত কুকি স্কুললৈকে যাবা। বৰষা, এইটো তোমাৰ বাবে ভাল সুযোগ। নিজকে অকণমান ব্যস্ত কৰি ৰাখিব পাৰিলে দুখবোৰৰ পৰা আঁতৰি থাকিব পাৰি। গতিকে তুমি স্কুললৈ অহা যোৱা কৰা, তোমাৰ মনটো ভাল লাগিব। আপোনালোকে যদি সেইটো ভাল বুলি ভাবিছে, মই আৰু মানা নকৰোঁ। কাৰণ আপোনালোকে মোৰতো ভালেই চিন্তা কৰিব। আপোনালোকে যি কয় যেনেকৈ কয় মই তেনেকৈয়ে কৰিম। এতিয়া এইদৰে আলোচনা কৰি থাকিব নালাগে। যোৱা, আজি দুয়োজনী মিলি ভালকৈ কিবা এটা ৰান্ধাগৈ। সকলোৱে মিলি হাঁহি ফূৰ্তিৰে একেলগে খাম। ঠিক আছে, ব'লা বৰষা, আজি দুয়োজনী লাগি ভাগি ভালকৈ কিবা এটা ৰান্ধোগৈ। আহক বৌ। মা, দেউতা, তোমালোকৰ লগত মোৰ কেইটামান কথা আছিল। কোৱাচোন, কি কথা? তোমালোক দুয়োজনে মোক বিয়া পতা কৈ ইমান দিনে কৈ আছিলা নহয়। অৱশেষত মই বিয়া পতাৰ সিদ্ধান্ত লৈছোঁ। লগতে মোৰ বাবে উপযোগী এজনী কইনাও মই বাছি উলিয়াইছোঁ। এতিয়া তোমালোকে যদি সন্মতি দিয়া, মই সোনকালেই বিয়াখন পাতিম। তই ছোৱালী চাইছ? ক'ৰ ছোৱালী? কেনেকুৱা? ভালনে? কচোন মোক। তুমি ভালকৈ চিনি নোপোৱা, কিন্তু দেউতাই ছোৱালীজনী ভালকৈয়ে চিনি পায়। মই চিনি পাওঁ। তই কাৰ কথা কৈছ?
দেউতা, মই বৰষাৰ কথা কৈছোঁ। আমাৰ স্কুলত যে কৰে বৰষা এজনী খুব ভাল ছোৱালী, নম্ৰ ভদ্ৰ অমায়িক শিক্ষিত, তাই সকলো গুণেই আছে। গতিকে মই ভাবোঁ মই যদি বিয়া কৰাওঁ বৰষাকেই বিয়া কৰাম। কিন্তু তাই যে এজনী বিধৱা, আৰু এজনী বিধৱাক বিয়া কৰি সমাজখনত শান্তিৰে থাকিব পাৰিবি জানো? তই হ'বলা এতিয়া ছোৱালী বিচাৰি নাপালি দুনিয়াখনত, সেই বিধৱাজনীকহে বিয়া পাতিবলৈ বিচাৰিছ। তোৰ চকুত কিবা চানি পৰিলে নেকি? পৃথিৱীত ইমান ধুনীয়া ধুনীয়া ভাল ভাল ছোৱালী আছে, তই সেইবোৰক দেখিব নোৱাৰিলি, তই সেইজনী বিধৱা ছোৱালীকহে বিয়া পাতিবলৈ ওলাইছ। তোমালোকে মোৰ সম্পূৰ্ণ কথা নুশুনাকৈ কিয় ইমান কথা কৈ আহিছানো? মোৰ কথাকেইটাতো শুনি লোৱা। চোৱা দেউতা, চোৱা মা, মই যদি বিয়া পাতি কাৰোবাৰ জীৱনটো উদ্ধাৰ কৰোঁ, দুখৰ পৰা উদ্ধাৰ কৰোঁ, মোৰ জানো ভুল হ'ব? হয়, বৰষা বিধৱা, তাতে কি হ'ল? আৰু দেউতা, তুমি কৈছা সমাজৰ কথা। সমাজে ভাল কৰিলেও আলোচনা কৰিব, বেয়া কৰিলেও বদনাম কৰিব। সমাজৰ সকলো কথা মানি ল'ব লাগিব জানো? আৰু বৰষা, তাই এজনী ফুল কুমলীয়া ছোৱালী, তাই গোটেই ভৱিষ্যতটো পৰি আছে। বিয়া এবছৰ নহওঁতে মানুহজন হেৰাই গ'ল, সেই বুলিয়ে তাই গোটেই জীৱনটো এইদৰে থাকিবনে? মই বৰষাৰ জীৱনটো উদ্ধাৰ কৰিব বিচাৰোঁ। গতিকে মই ভাবোঁ তোমালোকৰ দৰে বুজা পৰা মানুহে হ'লে এইটো কথাত মোক সন্মতি নিশ্চয় দিবা। তোমালোকে মোক কাৰোবাৰ জীৱনটো উদ্ধাৰ কৰাৰ সুযোগ নিশ্চয় দিবা। মই জানিছিলোঁ তইতো মোৰেহে ল'ৰা, মোৰ চিন্তাধাৰা যেনেকুৱা মোৰ ল'ৰাৰো তেনেকুৱা হ'ব। তই কোৱা কথাবোৰ মই দকৈ ভাবি চাইছোঁ। হয়, তই শুদ্ধ কথাকেই কৈছ। মোৰ কোনো আপত্তি নাই। এতিয়া মাৰে যদি সন্মতি দিয়ে, তই বিয়াৰ বাবে আগেই বাঢ়িব পাৰিবি। তোমালোক দুয়োজনৰ কথা শুনি ময়ো সন্মতি দিয়াৰ কথাই ভাবিছোঁ। বেচেৰীজনী সদায়নো কিমান আৰু বগা সাজ পিন্ধি থাকিব? ইমান ফুল কোমলীয়া ছোৱালীজনী, তাইতো জীয়াই থকাৰ অধিকাৰ আছে। গতিকে তাই এতিয়া বগা ড্ৰেছেৰে নহয়, তাই ৰঙীন হৈ জীয়াই থকাৰ বয়স। মই তহঁতৰ কথাত অসন্মতি নিদিওঁ, সন্মতিয়ে দিছোঁ। আৰু চিন্তা নকৰিবি সিদ্ধাৰ্থ, আমি সোনকালে বৰষাহঁতৰ ঘৰলৈ গৈ তহঁতৰ বিয়াৰ কথা আলোচনা কৰিম। থেংক ইউ মা, থেংক ইউ দেউতা। মই জানিছিলোঁ তোমালোকে মোৰ কথাটো সন্মতি জনাবা, কাৰণ তোমালোকৰ চিন্তাধাৰা মই খুব ভালদৰেই জানো। থেংক ইউ। হ'ব, ইমান লাগি থাকিব নালাগে। এতিয়া সোনকালে আমি বৰষাৰ ঘৰলৈ গৈ বিয়াৰ কথা আলোচনা কৰিম। কেৱল বৰষাই সন্মতি দিলেই হয় আৰু। তাই সন্মতি যে ইমান সহজে দিব তাত মোৰ সন্দেহ আছে। তাইক অলপ বুজাব লাগিব, বুজালে কিজানি বুজি পাই তাই সন্মতি দিয়ে। সেইবোৰ পাছত চিন্তা কৰিম। প্ৰথমে আমি ঘৰলৈ গৈ তাহাঁতৰ বিয়াৰ কথাটো উলিয়াই চাওঁ, কি হয় নহয়। হ'ব বাৰু, তোমালোকে আলোচনা কৰা আহোঁ, কেতিয়ালৈ গ'লে ভাল হ'ব। মোৰ এটা বিশেষ কাম আছে, মই কামটো কৰি আহোঁ। হেৰি, ল'ৰা একেবাৰে আপোনাৰ ফুটতে উঠিলে। আপুনি যেনেকৈ নিজতকৈ বেছি আনৰ কথা চিন্তা কৰে, ল'ৰাও একেই হ'ল। তাৰ কথাবোৰ শুনি আজি মোৰ নিজকে গৌৰৱ কৰিবলৈ মন গৈছে। মোৰ সন্তানে ইমান বুজিব পৰা হ'ল। সঁচাকৈ এনেকুৱা সন্তান বহুত ভাগ্যৰ বলতহে পায় মানুহে। ঠিকেই কৈছা। যিটো কথা আমি ঢুকি পোৱা নাছিলোঁ, সেই কথাটো সি ইমান সোনকালে যে ঢুকি পাব ভাবিয়ে আচৰিত লাগিছে। হ'ব দিয়া, এতিয়া আমি তাৰ কথা মতে সোনকালে বৰষাৰ ঘৰলৈ গৈ বিয়াৰ কথা আলোচনা কৰিবগৈ লাগিব। ঠিকেই কৈছে, সোনকালেই যাব লাগিব। ছাৰ, আপোনালোক দুয়োজন আজি আমাৰ ঘৰলৈ আহিছে। আমাৰ কি সৌভাগ্য, আপোনাৰ পদৰ ধূলি আজি আমাৰ ঘৰত পৰিছে। বৰ ভাল লাগিছে ছাৰ, আজি আপোনালোক আমাৰ ঘৰলৈ অহাৰ বাবে। আজিয়ে নহয়, যদি ভবামতে কাম হয় সদায় অহা কৰিম। আমি এটা বিশেষ কথাৰ বাবেহে আহিছোঁ ইয়ালৈ। এতিয়া যদি কথামতে মিলে, তেতিয়াহ'লে আৰু অহা যোৱা কৰাৰ ৰাস্তা এটা মুকলিয়ে হ'ব। তাৰ মানে ছাৰ কি কৈছে ভালকৈ কওকচোন। আমি আমাৰ ল'ৰাটো বিয়াৰ বাবে এজনী ছোৱালী বিচাৰি আহিছোঁ। বিয়াৰ বাবে ছোৱালী বিচাৰি আহিছে, তাকো আমাৰ ঘৰততো তেনেকৈ বিয়া দিবলগীয়া ছোৱালী নাই। আমি জানো তোমালোকৰ ঘৰত ছোৱালী নাই। আমি বৰষাৰ কথা পাতিবলৈ আহিছোঁ। সিদ্ধাৰ্থই মনে মনে বৰষাক পচন্দ কৰিছে, এতিয়া তাইকে বিয়া পাতিবলৈ বিচাৰিছে। আৰু আমিও তাৰ সিদ্ধান্তটো সন্মতি জনাই কথাবোৰ আলোচনা কৰোঁ বুলিয়ে তোমালোকৰ ঘৰলৈ আহিছোঁ। তোমালোকে যদি সন্মতি দিয়া, সিদ্ধাৰ্থ আৰু বৰষাৰ বিয়াখন সোনকালেই পাতি পেলাম। কিন্তু ছাৰ, এইটো কৰিলে আমি সমাজত মুখ উলিয়াব পাৰিম জানো? এজনী বিধৱাক বিয়া কৰাই আপোনালোকে সমাজত শান্তিৰে থাকিব পাৰিব জানো? সমাজৰ কথা পাছত ভাবিম। প্ৰথমে ছোৱালীজনীৰ জীৱনটো উদ্ধাৰ কৰাৰ কথা ভাবোঁ। এই ফুলকমলীয়া ছোৱালীজনীয়ে গোটেই জীৱনটো বিধৱা সাজতেই কটাবনে? এটা সময়ততো তাইৰ সংগীৰ প্ৰয়োজন হ'ব। কপালৰ লিখন অনুসৰি তাইৰ প্ৰথম বিয়াখন এনেকৈ হৈ গ'ল। কিন্তু সদায় তাইক এনেকৈ ৰখাটো ভাল হ'ব জানো? সেয়ে আমাৰ ল'ৰাই ভাবিছে বৰষাক বিয়া কৰি তাই বৰষাৰ জীৱনটো সি উদ্ধাৰ কৰক। গতিকে আমিও বিচাৰোঁ মোৰ ল'ৰাটোৱে কাৰোবাৰ জীৱনটো উদ্ধাৰ কৰিব পাৰিলে মাক বাপেক হিচাপে আমিও সুখী হ'ম। আপোনালোকে কোৱা কথাবোৰ ঠিকেই কৈছে। এতিয়া বৰষাইহে মানি লয় নে নলয়? বৰষাই সহজে মানি নলয়, সেইটো জানো। কিন্তু তাইক বুজোৱাটো তোমালোকৰ দায়িত্ব। ককাইক নবয়স হিচাপে তোমালোকে সেইখিনি দায়িত্ব পালন কৰা। আজি তোমালোক আছা বাবে তাইক চোৱা চিতা কৰি আছা। এটা সময়ত তোমালোকো বুঢ়া হ'ব নহয়, তেতিয়া তাইক কোনে চোৱা চিতা কৰিব?
মানুহ অকলশৰে থাকিব পাৰিলেও এটা সময়ত সংগীৰ খুবেই প্ৰয়োজন হয়। গতিকে তাই এইদৰে জীৱনটো মৰহি যাবলৈ নিদিবা। তাইক বুজাই বঢ়াই বিয়াৰ বাবে সন্মত কৰোৱা। হ'ব বাৰু ছাৰ, যিমান পাৰোঁ আমি বৰষাক বুজাবলৈ চেষ্টা কৰিম। এতিয়া বহক, মই আপোনালোকৰ বাবে চাহ কৰি আনোগৈ। ঠিক আছে বাৰু। নাই দাদা, নাই বৌ, মোক ক্ষমা কৰি দিবা। এইটো মই কেতিয়াও মানি ল'ব নোৱাৰোঁ। মোৰ মনত ধুন এতিয়াও জীয়াই আছে। তাক মই এতিয়াও মনে প্ৰাণে ভাল পাওঁ, আৰু তাক এৰি মই বেলেগৰ লগত সংসাৰ কৰাটো নাই, মই কেতিয়াও চিন্তা কৰিব নোৱাৰোঁ। মই সদায় এইদৰেই থাকিম। সেইটো কথা নহয় অ' বৰষা, এতিয়া তুমি কৈছা, কিন্তু এটা সময়ত তুমি অকলশৰীয়া হৈ পৰিবা। তেতিয়া তোমাৰ সংগী এজনৰ খুব প্ৰয়োজন হ'ব। গতিকে আমি তোমাৰ ককাই নবৌ হিচাপে তোমাৰ ভালটো চিন্তা কৰিহে এই কথা ভাবিছোঁ। আৰু চোৱাচোন, সিদ্ধাৰ্থ বৰ ভাল ল'ৰা, তাৰ লগত তুমি সুখী হ'ব পাৰিবা। নাই বৌ, মই এজনী বিধৱা। মোক বিয়া কৰাই সিদ্ধাৰ্থই সমাজত মুখ খুলিয়াব নোৱাৰা হ'ব। গতিকে নালাগে, আমি বিয়া সোমালে সমাজে কি ক'ব? বাদ দিয়া হওক সেইখন সমাজৰ কথা, যিখন সমাজে তোমাৰ ইমান কষ্ট চাইও এষাৰ মাত দিবলৈ নাহিলে, তোমাৰ ৰুখৰ সমভাগী হ'বলৈ নাহিলে। সেইখন সমাজৰ কথা তুমি চিন্তা কৰিছা? সমাজত কি আছে? তুমি ভাল কৰিলেও সমালোচনা কৰিব, বেয়া কৰিলেও বদনাম কৰিব। গতিকে তুমি নিজৰ ভৱিষ্যতটোৰ কথা চিন্তা কৰা, নিজৰ জীৱনটোৰ কথা চিন্তা কৰা। ছাৰ এজন শিক্ষিত মানুহ, তেওঁ সেইবোৰ সিদ্ধান্ত ভাবি চিন্তিহে লৈছে। তেওঁলোকে প্ৰস্তাৱটো আগবঢ়াইছে। গতিকে তাত আমি সমাজৰ কথা চিন্তা কৰিবলগীয়া একো নাই বৰষা। তুমি যদি মোক নিজৰ দাদাৰ দৰে ভাবা, তেতিয়াহ'লে মোৰ মতে এই বিয়াত তুমি সন্মতি দিয়া। তোমাৰ ভৱিষ্যতটোৰ কথা আছে। বৰষা, তুমি মোক নবৌ নহয়, নিজৰ বাৰ দৰে ভাবা। মই তোমাক নিজৰ ভণ্টি বুলি ভাবিহে এষাৰ কথা কৈছোঁ। তোমাৰ ভৱিষ্যতটোৰ কথা চিন্তা কৰিছোঁ। তোমাৰ গোটেই ভৱিষ্যতটো পৰি আছে। সদায় এনেকৈ নোৱাৰিবা নহয়। গতিকে সমাজৰ কথা পাছত চিন্তা কৰিবা। তোমাক মই ইমান অত্যাচাৰ কৰিলোঁ, ইমান কষ্ট দিলোঁ, সমাজৰ কোনজন আহিল তোমাক খবৰ কৰিবলৈ? গতিকে সেইখন সমাজৰ কথা চিন্তা কৰি লাভ নাই। তোমাৰ মনত ধুনক তুমি সদায় জীয়াই ৰাখা, কিন্তু সেই বুলি এনেদৰে অকলশৰে থকাটো তোমাৰ ধুনেও ভাল নাপায়। গতিকে তুমি নিজৰ জীৱনটো এতিয়া এখোজ আগুৱাই যাবই লাগিব। মই ইমান সহজে একো সিদ্ধান্ত ল'ব নোৱাৰোঁ। মোক অলপ সময় লাগিব ভাবিবলৈ। লোৱা, যিমান সময় লাগে লোৱা, ভাবা, কিন্তু চাবা উত্তৰ যাতে পজিটিভেই হয়। মোক অলপ সময় দিয়া বৌ। তোমাক আজি দিনটো দিছোঁ সময় ভাবিবলৈ, কালিলৈ কিন্তু উত্তৰ লাগিব। ৰূপালী ব'লা এতিয়া যাওঁ। মই কি কৰোঁ? মই ধুনক পাহৰিব নোৱাৰোঁ। তাক মই বহুত ভাল পাওঁ। তাৰ মোৰ স্মৃতিবোৰকে মই সংগী হিচাপে লৈ গোটেই জীৱনটো জীয়াই থকাৰ কথা ভাবিছোঁ। কিন্তু বৌ আৰু দাদাই কোৱা কথাবোৰো মিছা নহয়। সদায় এনেকৈ কিমান থাকিম? মই কি কৰোঁ? মই দুমূৰত পৰিছোঁ। হে ভগৱান, মোক কিবা এটাতো ৰাস্তা দেখুওৱা। সিদ্ধাৰ্থ, মই জানো তুমি কেতিয়াও বৰষাক দুখত পৰিবলৈ নিদিয়া। এতিয়াৰ পৰা বৰষাৰ সম্পূৰ্ণ দায়িত্ব তোমাৰ। তাই উকা জীৱনটো তুমি ৰঙীন কৰি তুলিছা। তোমাক যে কি বুলি ধন্যবাদ জনাম ভাষাই বিচাৰি পোৱা নাই। বৌ চিন্তাই নকৰিব, এতিয়াৰ পৰা বৰষা সম্পূৰ্ণ মোৰ দায়িত্ব। তাইক মই কেতিয়াও দুখত পৰিবলৈ নিদিওঁ। বৰষাৰ চকুত চকু পানী মই কেতিয়াও আহিবলৈ নিদিওঁ। তাইক যিমান পাৰোঁ যেনেকৈ পাৰোঁ সুখত ৰাখিবলৈ চেষ্টা কৰিম। হয় ছোৱালীজনীয়ে বহুত দুখ কষ্ট পালে। এতিয়া আৰু দুখ কষ্টবোৰ উকলিল। এতিয়া তাইৰ জীৱনত কেৱল সুখেই সুখ হ'ব। বৰষা বহুত ভাগ্যৱান, সেইবাবেহে আপোনালোকৰ দৰে এটা পৰিয়ালৰ সদস্য হ'বলৈ পাইছে। মই আজি বহুত সুখী। মোৰ ভনীজনী জীৱনটো পোহৰ হৈ পৰিল। বৰষাও বেয়া চেয়া পাই নাথাকিবি। নিজৰ ককাই নবৌৰ বুলি মনত ৰাখিবি। মাজে সময়ে পাক এটা মাৰিবি। আমাক আকৌ পাহৰি নাযাবি। ছাৰ, মোৰ কৰিলে মনত পৰি থাকিব নহয়। মাজে মাজে খুৰীক আহিবলৈ দিব আকৌ। অকল খুৰীয়ে আহিবনে? তুমিও যাবা আকৌ মাজে মাজে আমাৰ ঘৰলৈ খুৰীক লগ কৰিবলৈ। মা, ছাৰে আমাক ছাৰৰ ঘৰলৈ লগ ধৰিছে। তুমি মোক খুৰীক লগ কৰিবলৈ লৈ যাবানে? যাম, কিয়নো নাযাম। এতিয়াৰ পৰা আৰু আমি এটা পৰিয়াল হ'লো। গতিকে আমি সকলো সময়তে একেলগে থাকিম। মাথো তোমালোক সুখী হোৱা। আমাৰ আশীৰ্বাদ তোমালোকৰ ওপৰত সদায় আছে। এতিয়া আলোচনা বিলোচনা শেষ হ'ল যদি আমি সকলো ঘৰমূৰীয়া হওঁ নে কি কোৱা হন? হয়, এনেকৈ আৰু ৰখি থাকিলে কেনেকৈ হ'ব? বোৱাৰীজনীক ঘৰত প্ৰৱেশো কৰাব লাগিব নহয়। দিন দুপৰতে ঘৰত সোমোৱাব পাৰিলে ভাল হ'ব। এতিয়া গৈ থাকোঁ ব'লক। বন্ধু বান্ধৱীসকল, আজিৰ কাহিনীটো ইমানতে শেষ হ'ল। আজি কাহিনীটো চাই কেনেকুৱা পালে বাৰু? লগতে মোৰ সিদ্ধান্তটো আপোনালোকে ভুল পালে নে শুদ্ধ পালে কমেণ্ট কৰি জনাবচোন। মই ভাবিছোঁ মোৰ সিদ্ধান্তটো মই সঠিকেই লৈছোঁ, কাৰণ মোৰ সিদ্ধান্তই কাৰোবাৰ জীৱনটো পোহৰ কৰি তুলিব।
এতিয়া আপোনালোকে বা কেনেকুৱা মতামত দিয়ে কমেণ্ট কৰি জনাব লগতে যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব লগতে শ্বেয়াৰো কৰি দিব আজি যিসকলে মোৰ চেনেলত নতুনকৈ ভিডিঅ' চাবলৈ আহিছে তেখেতলোককো কওঁ আপোনালোকে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু এনেকুৱা ভিডিঅ' পাই থাকিবলৈকে নটিফিকেশ্যন বেলটো অল কৰি ল'ব তেতিয়াহে মই দিয়া ভিডিঅ'বিলাক আপোনালোকলৈ যাব আকৌ এটি নতুন কাহিনীৰে সৈতে লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ আপোনালোক সকলো ভালে থাকক বাই বাই